খৈৰাবাৰী শিঙিমাৰীত ডান্স একাডেমী উদ্বোধন। ওদালগুৰি জিলাৰ খৈৰাবাৰী শিঙিমাৰীত উদ্বোধন হ'ল ডিডি ডান্স একাডেমী। দেওবাৰে শিঙিমাৰী সমূহীয়া ভৱনত একাডেমীখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অভিনেতা মুলুক বড়োৱে। যুৱ সমাজকৰ্মী পদুম বৰ্মনৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা একাডেমীখনৰ উদ্বোধনী অনুষ্ঠানত শিক্ষক কন্তৰাম বড়ো, অৱসৰপ্ৰাপ্ত শিক্ষক অসিত ভৌমিক, নৃত্য প্ৰশিক্ষক বি কে দৈমাৰী, সাংবাদিক গণেশ ডেকা, দীপেন ডেকাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নতুনকৈ মুকলি কৰা ডান্স একাডেমীখনত নৃত্যৰ প্ৰশিক্ষণ ল'ব বিচৰা ইচ্ছুকসকলৰ বাবে বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা দি থকা হৈছে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, AIN লাইভ। চাওক, আজিতো খুব পবিত্ৰ দিন। আজি খুব ভাল লাগিছে। মোৰ নিজকে মনটো কি ক'ম, মোৰ ভাষা নাই। কাৰণ হাঁহিয়ে হাঁহি, বিৰিঙিয়া হাঁহি। কাৰণ এই অঞ্চলত এটা যিহেতু ভিতৰীয়া অঞ্চল, আৰু এই অঞ্চলতো আচলতে ডেভেলপৰ ক্ষেত্ৰত অতি পিছপৰা অঞ্চল বুলি ক'ব লাগিব। আপোনালোকে দেখাই পাইছে, পানীয়ে পানী, চাৰিও চাইডে পানী, আৰু বানপানীও হয়। তো ইয়াৰ মাজতো আজি যি পদক্ষেপ এটা লোৱাৰ কাৰণে সক্ষম হৈছোঁ। আচলতে এই অঞ্চলৰ ৰাইজে যথেষ্টখিনি মোক সহায় কৰিছে, আৰু আমাৰ যিসকলে আজি উদ্যোক্তাসকলে, যিহেতু আমি আমন্ত্ৰণ কৰি আনিছোঁ আলহীসকলে আমাক সহায় সহযোগিতা কৰিছে, তেওঁলোকক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু যিটো এটা পদক্ষেপ লৈছোঁ ডিডি ডান্স একাডেমী নামেৰে, মই ভাবোঁ সকলোৱে ছাত্ৰ ছাত্ৰীসকলক মিছইউজ নকৰি, যাতে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি গুৰুত্ব দিয়ক, ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব দি যাতে সময়খিনি যাতে মিছইউজ নকৰি, যাতে স্কুলখনত যাতে ডান্সত যাতে সকলোৱে মানে নামভৰ্তি কৰে, আৰু ইয়াত যাতে সকলোৱে আহে আৰু মোক যাতে সহযোগিতা কৰে। আচলতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি চবে মানে যিকোনো যাৰ য'ত ইচ্ছা, মানে খেল ধেমালি হওক, গানেই হওক, ডান্সেই হওক, চবেই গুৰুত্ব দিয়াটো উচিত। খুব ভাল লাগিছে। ময়ো বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আহি কিনে এই ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ পদুম ছাৰ তেখেতে মোক মাতাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে। আৰু মই এইটোৱে জনাব বিচাৰিছোঁ, এই আমাৰ খৈৰাবাৰী শিঙিমাৰী অঞ্চলৰ ৰাইজক মই জনাব বিচাৰিছোঁ যে সকলোৱে যাতে আমাৰ এই ডিডি ডান্স একাডেমী সকলোৱে আহি কিনে যোগদান কৰক। মই বহুত মানে আশা ৰাখিছোঁ যাতে এই অঞ্চলৰ ল'ৰা ছোৱালী যাতে মই আগলৈ আগবাঢ়াই নিব পাৰোঁ। মই এটা ৰিয়েলিটি শ্ব' যে TV চেনেলত মই নিম বুলি আশা কৰিছোঁ। খুব কম দিনতে লৈ যাম, যদি চবেই মনৰ যোগ দি কিনে যদি সকলোৱে গাৰ্জেনে যদি লৈ আহে টাইমত লৈ যায়, টাইমত যদি আনে, তেতিয়া মই খুব কম দিনতে মুম্বাইত ছিজন 7ত মই নি আছোঁ বুলি আশা দিছোঁ চবকে। কেতিয়া হ'ব? এতিয়া আমাৰ ক্লাছটোৰ টাইমটো হৈছে আমাৰ শনিবাৰে ধৰি লওক 2টাৰ পৰা 4টালৈকে হ'ব, আৰু দেওবাৰে 9টাৰ পৰা 12:30লৈকে হ'ব। বৰ্তমান এতিয়া বৰ্তমান আমাৰ ফ্ৰী এডমিশ্যন চলি আছে। টেনশ্যন নাই, চবকে আহিবৰ কাৰণে মই আহ্বান কৰিছোঁ। এতিয়া ফ্ৰী এডমিশ্যন চলি আছে, পিছলৈ এডমিশ্যনটো ফিজ লোৱা হ'ব। এতিয়া ফ্ৰী চলি আছে, 1 মান্থ ফ্ৰী চলিব, সেইকাৰণে সকলোকে আহিবৰ কাৰণে মই আহ্বান কৰিছোঁ। ইয়াতে আমাৰ হিপ হপ ডান্স চলিব, আৰু ব্ৰেকিং ডান্স চলিব, পপিং, ৰিলিকেল, কণ্টেম্পৰাৰী, চালচা, আৰু মডাৰ্ণ, বলিউড চব থাকিব। অসমীয়া নৃত্য, আধুনিক নৃত্য চব, মানে যিকোনো জনগোষ্ঠীৰে ডান্স ইয়াতে শিকোৱা যাব। বহুত ভাল লাগিল। এই আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত খৈৰাবাৰী অঞ্চলৰ শিঙিমাৰী গাঁৱত যে আমাৰ বৰ্মন তেখেতে যে আমাৰ ডিডি ডান্স একাডেমী বুলি পেলাই আজি প্ৰথম ইনগ্ৰেশ্যন কৰিলে, তেখেতে অনাৰ হয় এই ডিডি ডান্স একাডেমীৰ। এইটোত মই এই পবিত্ৰ সভাত মানে অনুষ্ঠানত মই নিজকে উপস্থিত হৈ খুব ভাল লাগিল। মানে তেনেকৈ আগুৱাই যাই থাকক। এই পথাৰৰ মাজত যে এনেকুৱা ধুনীয়া মানে অনুষ্ঠান খুলিলে তেখেতে, অঞ্চলৰ ল'ৰা ছোৱালীসকলৰ কাৰণে, ৰাইজৰ কাৰণে ভাল কাম কৰিছে। অলপ আগতো ক'লোঁ মই, যেতিয়া মই প্ৰথম ইনভিটেশ্যন কৰিছিলে যে এই পথাৰৰ মাজত, এই বোকাৰ মাজত পদুম ফুলক, বোকাটো পদুম ফুলে বুলি কথা আছে, আমি আপোনালোকে সকলোৱে জানে। পদুম ফুলক এই বোকাতে, আৰু আগুৱাই থাকক। নেশ্যনেল ইণ্টাৰনেশ্যনেললৈ আমাৰ এই অঞ্চলৰ পৰা ল'ৰা ছোৱালী ডান্সৰ যোগেদি আমাৰ এই অঞ্চলটো ফেমাছ কৰক। এইখিনি যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।